Okay, guys. Hello. Good afternoon, good evening. I don't know. কেতিয়া মই এই বস্তুটো আপলোড কৰোঁ চ' মোৰ নামটো হৈছে সিদ্ধাৰ্থ প্ৰতিম শইকীয়া মই এজন ৱেডিং ফটোগ্ৰাফাৰ হয় চ' যিহেতু এইটো অফ ছিজন চলি আছে এণ্ড এতিয়া মই নিজৰ ডেস্কটপৰ আগত বহি আছোঁ চ' আই থট ডেট লেটছ ডু ছামথিং নিউ অ'কে যিহেতু মই I go through various topics of photography. I love to go through the history of photographers, Pulitzer Prize or different photojournalists, etc. So hey bostutu moi apnalokor logot share koru. I am going to since this is very new to me, so moi monitor to apnalokor share korim aru ami notun like we will go through new topics like the history of photography, prothom kune kar obodan asile to advance this photography and etc. So let's not talk much and let's start. So first of all ami ki korim, first of all let's go and study about the history, right? So that best option ki hobo, best option এইটোৱে হ'ব কি আমি ফাৰ্ষ্ট আমি ইউটিউবত যাওঁ আৰু চাওঁচোন আমি ইউটিউবত আমি কি পাওঁ, ৰাইট? হিষ্ট্ৰী of photography in Assamese. চাওঁ কি পাওঁ ইয়াতে কিবা না কিবা এটা পাম। এইটো এটা আহিছে এছ কুমাৰ দাস হিষ্ট্ৰী অফ কেমেৰা ইন আছামিজ। এইটো এটা আহিছে প্ৰজ্ঞান বেজবৰুৱা বেচিক্স অফ ফটোগ্ৰাফিটো আমি বাৰু পিছতকৈ যাম। এইটো এটা আহিছে এটা হিষ্ট্ৰী অফ ফটোগ্ৰাফি ইন 5 minutes, কিন্তু আমি ফাৰ্ষ্টটোৱে যাওঁচোন, এইটো ভাল লাগিব যেন পাইছোঁ। হিষ্ট্ৰী অফ কেমেৰা ইন আছামিজ, ৰাইট? লেটছ চি। এইটো চাউণ্ড নাই চাগে, আই গেছ। নাই এইটো চাউণ্ডে নাই, চেচেই চাউণ্ডে নাই। বেচিকটো আমি পিছতকৈ যাম। এইটো কি লিখিছে? হোৱাট ইজ কেমেৰা অবস্কিউৰা? য়েছ, লেটছ গো ফ্ৰম হিয়াৰ। হোৱাট ইজ কেমেৰা অবস্কিউৰা? নাও দিছ ইজ ভেৰি ইণ্টাৰেষ্টিং। Okay, this is very interesting. Okay, মই এটা কাম কৰোঁ ৰ'ব। নিশ্চয় পাইছে, কিন্তু এইটো কথা শুনি আপোনালোকে আচৰিত হ'ব। 1 second, give me 1 second. Give me 1 second, guys. I don't know how much it will start. মই এতিয়া হেডফোনটোতে কেনেকৈ পিন্ধিম নেকি? Yeah, let's do like this. It will be more interesting. যেতিয়া প্ৰথম কেমেৰা আৱিষ্কাৰ হৈছিল তেতিয়া মাত্ৰ এখন ফটো তুলিবলৈ 1 second. Okay, let's start from the very beginning. নাই এইটো কৰাটো বেছি ইণ্টাৰেষ্টিং নহ'ব, আই গেছ। এইটো কৰাটো বেছি বেটাৰ হ'ব। ফটো উঠি পাইছে? পাইছোঁ। নিশ্চয় পাইছে, কিন্তু এইটো কথা শুনি আপোনালোকে আচৰিত হ'ব। যেতিয়া প্ৰথম কেমেৰা আৱিষ্কাৰ হৈছিল তেতিয়া মাত্ৰ এখন ফটো তুলিবলৈ 8 ঘণ্টা সময় লাগিছিল। নহয়নে আচৰিত কথা? তেনেহ'লে বন্ধুসকল, কেমেৰাৰ বিষয়ে অকণমান জানি লওঁ আহক। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ইনফৰ্মেটিভ ভইচলৈ। বন্ধুসকল, কেমেৰা নথকা সময়ত মানুহে স্মৃতিবোৰ সজীৱ কৰি ৰাখিবলৈ চিত্ৰকাৰৰ সহায়ত ফটো বনাই ৰাখিছিল। ফটোগ্ৰাফীৰ মূল যান্ত্ৰিক ব্যৱস্থাটোৱেই হৈছে কেমেৰা। বন্ধুসকল, কেমেৰাৰ ধাৰণাটো আৰম্ভণি হৈছিল আৰৱত। বুলি ক'লে, ৰাইট? কেমেৰাৰ ধাৰণাটো আৰম্ভণি হৈছিল আৰৱত বুলি কৈছে। বাট অ'কে আমি চেক কৰিম বাৰু এইটো ৰাইট হয়নে নাই। আৰৱত ষ্টাৰ্ট হৈছিলে নাই বাৰু, লেটছ চেক। হ'ব পাৰে দেই। ফটোগ্ৰাফি started in Arab. Photography as the started in Arab.
হ'ব পাৰে মানে মই যিমান জানো মানে তেতিয়া ফাৰ্ষ্ট মানে এজন আই থিংক ফিজিচিষ্টে আছিলে নেকি চ' তেওঁ মানে ডাৰ্ক ৰুম এটাত এনেকুৱা দেখিছিলে কি যেতিয়া হোল এটা কৰি দিয়ে দেন ইনভাৰ্ট হৈ যায় মানে সেই ইনভাৰ্ট শ্বেডোটো গৈ পেলাই সেই তাতে পৰে চ' সেই বস্তুটো দেন যেতিয়া সেই শ্বেডোটো তাত গৈ পেলাই পৰে সেই বস্তুটো লাহে লাহে তেওঁলোকে সেই পেইণ্ট কৰা ষ্টাৰ্ট কৰিলে সেই পেইণ্ট কৰা ষ্টাৰ্ট কৰি পেলাই ফাৰ্ষ্টতে সেই ইনভাৰ্ট হৈ পেলাই ইমেজখন ওলাইছিলে started in Arab photography is the modern chemical practice did not originated in the Arab world but the fundamental optical science the camera obscura was pioneered in the 11th century Baghdad by the Arab polymath even এইটো কেনেকৈ চাউণ্ড কৰে ইভেন এল Haytham. I don't know how it sounds. Let's go. On how it sound. Let's go. Pronounce Ibn al-Haytham as Ibn al-Haytham. 1. Ibn sounds like Ib as in rib. Try karo how to pronounce. Now, this is also very interesting. How to pronounce. 2. Al pronounced like ul or ahl. Okay. And 3. Haytham pronounced hi Haytham. like the word Haytham. hi. Okay. Tham rhymes with Okay. palm. For spoken audio examples, listen to the pronunciation on how to pronounce or search Ibn al-Haytham Ibn pronunciation al-Haytham. on Ibn platforms like al-Haytham. YouTube. Ibn al-Haytham. Okay, that's nice. Okay, so সেইটোৱে yes right so এওঁৱে ফাৰ্ষ্ট আছিলে যোনে সেই কনচেপ্টটো ষ্টাৰ্ট কৰিছিলে এই বস্তুটো ময়ো পাইছিলোঁ এবাউট 11th century about 11th centuryত পাইছিলে চ' তাৰ পৰাই লাহে লাহে কি কৰিলে এই মানুহবিলাকে ধৰক সেই ডাৰ্ক ৰুমৰ পৰা দেন যেতিয়া শ্বেডোটো পোৱা হ'ল ন শ্বেডোটো ইনভাৰ্ট হিচাপে পাইছিলে নাও এই কনচেপ্টটো আছে আপোনালোকৰ চ' লেটছ ষ্টাডি এবাউট ডেট কনচেপ্ট ফাৰ্ষ্ট ৰাইট আই থিংক এই ভিডিঅ'টোতে কোৱা যাব নেকি চ' চাওঁচোন কয় নে নকয় নে কি কয় তেওঁ ভৌতিক শাস্ত্ৰবিদ আলহাজেনে দেখিছিল যে এটা বন্ধ অন্ধকাৰ Right. কোঠালিত ক্ষুদ্ৰ ফুটা এটা কৰি দিলে তেতিয়া সেই কোঠালিটোৰ পেৰত বাহিৰৰ দৃশ্য ওলোটাকৈ দেখা কৰিছিল this one yes he's right but first এইটো নাছিলে নেকি I guess first গছ এডালহে আছিলে but anyway যদি তেওঁ পাইছে যদি তেওঁ ৰিচাৰ্চ কৰি পাইছে then this may be right this may be wrong so we will not go through that but let's see but এই কনচেপ্টটো একদম ৰাইট এনেকৈ আপোনাৰ সৰুকৈ ফুটা এটা কৰি দিছিলে এইপিনে আপোনাৰ ৱাল বা কিবা এটা বস্তু এটা কৰিছিলে চ' এই যেনেকৈ এই শ্বেডোটো দেখিছে এই শ্বেডোটো ইয়াৰ পৰা আহি কেনে আপোনাৰ ডাইৰেক্টলি এনেকৈ ইনভাৰ্ট হৈ পেলাই উল্টা ছাইডে এনেকৈ পৰিছিলে চ' তেতিয়া আপোনাৰ এই বস্তুটো শ্বেডো টাইপ হৈ গৈছিলে ইয়াতে যেনেকৈ পেইণ্টিং টাইপ দেখাইছে ন এই বস্তুটো নহয় মানে এটা শ্বেডো এটা পৰিছিলে চ' মানুহবিলাকে কি কৰিলে সেই শ্বেডোটোতে ফাৰ্ষ্ট পেইণ্টিং টাইপ এনেকৈ পেইণ্ট টাইপ ষ্টাৰ্ট কৰিলে চ' এইটো হৈছে বেচিক কনচেপ্ট মানে এইটো হৈছে এটা ইনিচিয়েল কনচেপ্ট এবাউট কেমেৰা অবস্কিউৰা নাও সেই অবস্কিউৰা যোনটো এটা সেইটো আছে টেকনিক ডেট ৱাজ দ্য টেকনিক আৰু সেই চিমিলাৰ সেই টেকনিকটোতেই ইউজ কৰি পিছতকৈ মানে কেমেৰাবিলাক বনোৱা হ'ল আৰু চ' তাৰ পৰা সেই ফাৰ্ষ্ট কেমেৰা অবস্কিউৰা ষ্টাৰ্ট হৈছে এই ধৰণৰ অন্ধকাৰ কোঠালি কেমেৰা অবস্কুৰা বোলে কেমেৰা অবস্কুৰা শব্দটো লেটিন অবস্কুৰাও হ'ব পাৰে অবস্কুৰা বুলিও কয় যেনেকৈ আপোনালোকে প্ৰনাউন্স কৰি ভাল পায় আৰু বুজিলেই হ'ল আৰু সেইটোৱে আৰু পুৰণা তেনেকৈ বিশ্বৰ প্ৰথম কেমেৰা ইৰাকৰ ভৌতিক শাস্ত্ৰবিদ আলহাজেনে বনাইছিল ভৌতিক ভিত্তিক জন্মগ্ৰহণ কৰা লিঅ'নাৰ্ডো ভিঞ্চিয়ে কেমেৰা অবস্কুৰাৰ সহায়ত বেৰত ফুটি উঠা দৃশ্যবোৰ চিত্ৰ অংকন কৰিছিল right now after that আপোনাৰ লিঅ'নাৰ্ডো ডিভিঞ্চিয়ে কি কৰিলে আপোনাৰ সেই কেমেৰা অবস্কিউৰা কনচেপ্টটো লৈ কেনে ভিঞ্চিয়ে কেমেৰা This is very interesting. অবস্কুৰাৰ সহায়ত বেৰত ফুটি উঠা দৃশ্যবোৰ চিত্ৰ অংকন এইটো কৰিছিল এনেকুৱা দেখিছে এই কেমেৰা অবস্কিউৰা নাও সেই যোনটো ডাৰ্ক ৰুম আছিলে ডাৰ্ক ৰুমটোত তেওঁলোকে
এনেকুৱা এটা সৰু এটা হেৰি এটা বক্স টাইপ এটা ইউজ কৰি পেলাই তেওঁলোকে কি কৰিলে এই ছেইম কনচেপ্টটোৱে এই আপোনালোকৰ এইপিনেদি যেতিয়া লাইটটো পাছ হয় এই যেনেকৈ এই বস্তুটো আছে ন এই বস্তুটো ইয়াতে আপোনাৰ ডাইৰেক্ট মানে ইনভাৰ্ট হৈ পেলাই সেই ইমেজখন বনাই বা সেই ধৰ শ্বেডোটো বনাই বা য়েছ ডেফিনেটলি সেই ইমেজটো বনাই ইমেজটোৰ ওপৰতে লিঅ'নাৰ্ডো ডা ভিঞ্চিয়ে মানে পেইণ্টিং কৰা ষ্টাৰ্ট কৰি দিলে আৰু সেই মানে কনচেপ্টটো তাৰ পৰাই মানে বহুত ফেমাছ হৈ গ'ল যেতিয়া লিঅ'নাৰ্ডো ডা ভিঞ্চিয়ে মানে কেমেৰা অবস্কিউৰাটো ইউজ কৰি পেলাই পেইণ্টিং কৰা ষ্টাৰ্ট কৰিলে ন তাৰপিছত সেই কনচেপ্টটো আৰু ফেমাছ হৈ গ'ল বিকজ হি ৱাজ এ ভেৰি ফেমাছ পেইণ্টাৰ তাৰপিছত 1826ত ফ্ৰান্সৰ জোচেফ নাইস্ফৰে কেমেৰা অবস্কুৰাৰ আকাৰ সৰু কৰি বাকচৰ দৰে য়েছ ৰাইট আৰু ইয়াৰ নাম দিয়ে পিনহোল কেমেৰা য়েছ ইয়াৰ পিছত তেওঁ কিন্তু এইটো হয়নে নহয় সেইটো নাজানো ফাৰ্ষ্ট আৰু ইয়াৰ নাম দিয়ে পিনহোল কেমেৰা অ'কে চ' ফাৰ্ষ্ট তাৰপিছত আহিলে আপোনাৰ তোমাৰ 1826ত জোচেফ নাইস্ফৰে তোমাৰ পিনহোল কেমেৰা মানে ইনিচিয়েটিভটো আনিলে বা ষ্টাৰ্ট কৰিলে আৰু ইউজ কৰাটো ফাৰ্ষ্ট পেইণ্টিংখনো ফাৰ্ষ্ট পেইণ্টিঙে ওলাইছে ফাৰ্ষ্ট ফটোখনো তেওঁৱেই লৈছিলে চিলভাৰ ক্লৰাইড লেপন কৰা এখন প্লেট পিনহোল কেমেৰাৰ পিছফালে কেমেৰাটো পোহৰত ৰাখি থয় আৰু তেতিয়া তেওঁ দেখিছিল যে প্লেটখন বাহিৰৰ দৃশ্য ব্লেক এণ্ড হোৱাইট হুবহু আকাৰত অংকিত হৈছিল এনেকৈ জোচেফে অট'মেটিক কেমেৰা বনাইছিল This is nice, but this is not the first painting day. This is keep painting কৈ আছো. This is not the first photograph day. The first photograph to asile first photographer বিষয়ে এতিয়া আমি চাম দেই. First photograph was very interesting. এটো 8 hours, almost 8 hours মান লাগিছিলে first photograph to দিবলে দেই. First photograph of the world. First photograph, this one, the view of the window at Le Gros. This is এইটো বস্তু ডাঙৰকৈ আহিব নাইবা আহিব এইখন আছে দেখিছেনে চেট দিছ ইজ দ্য ফাৰ্ষ্ট ফটো এইখন একো নাই মানে উইণ্ডোৰ পৰা এই বাহিৰৰ বিল্ডিং চিলিংছ এইখিনি কেপচাৰ কৰিছে একদম কেনেকুৱা আহিছে দেখিছে ইট টুক এৰাউণ্ড 8 hours ভাবকচোন 8 hours মানে এই ফটোখন ক্ৰিয়েট হওঁতে এণ্ড আজিকালিতো কিমান এটা পাৰ ছেকেণ্ড টাককৈ যায় চ' ইণ্টাৰেষ্টিং ৰাইট চ' সেই 1826 নাছিলে নেকি আই গেছ 1846 মান আছিলে চাগে ত' চাওঁচোন এওঁ কি কয় ইয়াৰ বাবে তেওঁ ফাদাৰ অফ ফটোগ্ৰাফী বুলি কোৱা হয় কিন্তু পিনহোল কেমেৰাৰে ফটো এখন তুলিবলৈ 8 ঘণ্টা সময় লাগে আপোনালোকক কৈছিলোঁ নহয় 8 ঘণ্টা সময় লাগে আৰু এজন ব্যক্তিয়ে তেতিয়া এখন ফটো তুলিবলৈ সেই কেমেৰাটোৰ আগত 8 ঘণ্টা সময় থাকিব লাগিছিল সঁচাকৈ বিৰক্তিকৰ নহয়নে Yes, right. Sorry. It was not 1846. It was 1826 only. Right. This was the first photograph. Yes. আপোনাৰ ভাবক না 8 hours of exposure time. আজিকালি আমি এক্সপ'জাৰ্ছবিলাক যোনটো আমি এপাৰ্চাৰ বুলিও কওঁ এইটো কিমান থাকে ন আপোনাৰ চৰি এক্সপ'জাৰ টাইম ওলাইছে আজিকালিতো কিমান ফাষ্ট হয় ন আপোনাৰ এক্সপ'জাৰ টাইমবিলাক ধৰক per second 1/30 1/60 1/125 1/160 1/1000 1/10,000 আপুনি ভাবকচোন মানে 1 ছেকেণ্ডৰ 10,000ৰ স্পীডত আমি ফটো এখন তোলোঁ আৰু তেতিয়া ভাবকচোন এজন মানুহে 8 hours ৰখি আছিলে 8 hours ৰাইট 8 hours আপুনি ভাবক না তেওঁৰ মানে ধৈৰ্যটো চাওকচোন চ' সেইকাৰণে কয় ন কি এভৰি গুড থিংছ টেক্স টাইম চ' 8 hours ৰখি আছিলে আপুনি নিজে ভাবক চ' ইনস্পিৰেশ্যন মানে এই সমস্যা দূৰ কৰিবলৈ জোচেফ আৰু লুইছ ডেগৰে লাগি চিলভাৰ ক্লৰাইডৰ ঠাইত মাৰ্কিউৰি ব্যৱহাৰ কৰি চিলভাৰ ক্লৰাইড ফাৰ্ষ্ট যোনটো প্লেট ইউজ কৰিছিলে এইটো চিলভাৰ ক্লৰাইড ইউজ কৰিছিলে তাৰপিছত তেওঁলোকে মাৰ্কিউৰি প্লেট ব্যৱহাৰ কৰিছিলে ৰাইট য়েছ এখন ফটো তোলাৰ সময় ঘণ্টাৰ পৰা মিনিটলৈ কমাই আনিছিল বন্ধুসকল পিছলৈ 1888ত নিউয়ৰ্কৰ ব্যৱসায়ী আৰু ফটোগ্ৰাফাৰ জৰ্জ এষ্টিমেনে আৱিষ্কাৰ কৰি ইয়াৰ সহায়ত মজবুত আৰু ফ্লেক্সিবল নেগেটিভ ফটো ফিল্ম বনাইছিল ইয়াৰ পিছত 1889ত
কডাক Yes. নামৰ বিশ্বৰ প্ৰথম কেমেৰা কোম্পানী খুলিছে Right. পিছলৈ আগষ্ট আৰু লুইচ ব্ৰাদাৰ্ছে অটোক্ৰম প্ৰচেছৰ সহায়ত ৰঙীন ফটো বনাইছে Yes. The first Photo color of- photo. Is this the first color photo? Really? এইটো বিষয়ে মই জানা নাছিলোঁ কিন্তু the first color photo. The first color photo in the world. The first color photo is the 1861 image of Turton ribbon created by Scottish physicist James Clerk Maxwell and the photographer Thomas Sutton. Okay. So it will first color photo বুলি কোৱা গৈছে এইটো কি আছিলে actually কি হয় কি The first color photo is the world first color photo is a 1961 image of Turton ribbon created by Scottish physicist James Clerk Maxwell and photographer Thomas Sutton. Because color film does not exist, they took 3 identical black and white photo. Oh, really? Because color film does not exist, সেইটো টাইমত color film যেহেতু নাছিলে আজিকালি film ক'ত আছে আজিকালিতো film নাই আৰু ন film no more exist but সেইটো টাইমতো নাছিলে সেইটো টাইমত মানে ওলোৱাই নাছিলে so they took 3 identical black and white photos লৈছিলে using red, green and blue violet filter and projected them together to reproduce the colors. So interesting. So let's study about this. Have you ever seen the world's first color Yes, photograph? right now. Well, here it is. Presented 164 years ago in May of May of 1861. 1861. May of 1861. It features a tartan ribbon captured using the 3-color process, otherwise known as trichromy. To make a color photograph this way, you need 3 colored glass Yes. যোনটো আজিকালি আমি প্ৰাইমেৰী কালাৰ বুলি কওঁ ন ৰাইট ৰেড তাৰপিছত আপোনাৰ গ্ৰীণ তাৰপিছত আপোনাৰ ব্লু কিন্তু filters. ভাবকচোন Red, তেওঁলোকে কেনেকা মাথাত লগাইছিলে ন ৰাইট ভাবক না তেওঁলোকে কালাৰ ফটো তেওঁলোকে যে ভাবিব পাৰিছিলে কি ব্লেক এণ্ড হোৱাইটৰ পৰা আমি কালাৰ ফটো যে আনিব পাৰিম না দিছ ইজ চ' ইণ্টাৰেষ্টিং ৰাইট ভাবক না মাথাটো কেনেকুৱা ভাবিছিলে মানে এই বস্তুটো red, green, and blue violet. Okay, You then blue take or violet. Okay, blue violet. Okay, nice. Red, green or blue violet. Okay. 3 black and white images of the same subject, all at the same angle, and each with a Damn, different man. color filter in front of the lens. Each image must be identical, so Damn. you've got to use a tripod and you can't really capture moving subjects. Then, to display the color photograph, you got to develop the 3 images and print them onto glass. You load them into 3 projectors, and each projector gets a colored glass filter that corresponds to the color used to take each picture. The images are then projected on top of each other to form a color Okay. picture. And as you can imagine, every aspect of this process is highly impractical. Like, Yes. it works, but not in a super useful way. Even the inventor of this process, James Clerk Maxwell, agreed that the results were inadequate. Though Ito, a big however, part of his complaint was the fact that the photographic materials being used were much more sensitive to blue light and not nearly sensitive enough to red Okay, and green. okay. So blue tones, as you can see, Okay, were right. মানে যেতিয়া তেওঁলোকে এইটো বস্তু ইউজ কৰিছিলে ন চ' ব্লু টোনটো বেছিকৈ আহিছিলে বিকজ ব্লু টোনটো মানে লাইটৰ পৰা বেছি চেঞ্চিটিভ হৈ গৈছিলে কম্পেয়াৰ টু ডেট অফ দ্য ৰেড আৰু গ্ৰীণ সেইকাৰণে অকণমান মানে ব্লু টোন ফটোজবিলাক ব্লু টোন ফটোজ আহিছিলে overrepresented in the resulting image. Okay. Have you ever seen the world's নাইচ first নাইচ কিবা কিবি আহি গ'ল Have you But ever this is nice. seen the world's first color photograph? Nice. Not bad at all. Okay, now let's start. Okay, yes, এইখনো এখন ফটো আছিলে দেই এইখনো এখন ফটো আছিলে দেখিছেনে আপোনালোকে যেতিয়া ছাইডবিলাক যদি ভালকৈ চাব যায় তেতিয়াহ'লে বস্তুবিলাক গমেই পায় ধৰক এইটো গ্ৰীণৰ অকণমান আছে এইপিনে ধৰক ৰেড অলপ আছে মানে বস্তুটো বুজিছেনে ন এখনৰ ওপৰত এখন থওঁতে মানে হেৰি কৰোঁতে অকণমান ছাইডৰ পৰা বেলেগ কালাৰ টোনবিলাক ওলাই আহিছে বাট দিছ ইজ অলছ' ভেৰি ইণ্টাৰেষ্টিং ধুনীয়া আছিলে দেই ধুনীয়া আছিলে যিহেতু নহওক ধুনীয়া আছিলে বাট এইটো সিমান ব্লু টোন যেন লগা নাইতো চাগে সিমান মুখটো ইমান ব্লু টোন লগা নাই আই ডোণ্ট নো বাট একচুৱেলি কৈছোঁ যদি হ'ব পাৰে অ'কে চ' আগত বাঢ়োঁ 1975ত কোডেক কোম্পানীত কাম কৰা এজন ইঞ্জিনিয়াৰে
ষ্টিভেন ছেছনে আধুনিক কেমেৰা বনায় আৰু এনেকৈ কেমেৰাই আধুনিক যুগত খোজ পেলায়। আজি Okay. আমি ASLR DSLR সহায়ত ধুনীয়া ধুনীয়া ফটো Yes, তুলিব yes, পাৰোঁ। right. আধুনিক যুগত খোজ পেলাই আজি আমি ASLR DSLR সহায়ত ধুনীয়া ধুনীয়া ফটো তুলিব পাৰোঁ, নহয়নে? তেনেহ'লে বন্ধুসকল, কেমেৰাৰ বিষয়ে জানিবলৈ পাই কেনেকুৱা পালে মজা জনাব। লাগিলে যদি চ' কিন্তু কেমেৰাই তেওঁলোকে অকল মানে আধুনিক ইয়াতে যুগত অকল হেৰিলৈকে ক'লে আপোনাৰ কি নামটো কি আছিলে এইটো কডেক কোম্পানীটোলৈকে ক'লে, কিন্তু কডেকৰো এটা বঢ়িয়া একদম মজা হিষ্ট্ৰী এটা আছে। কিন্তু তেওঁলোকে কি হ'ল জানে, তেওঁলোকে মানে এটা যিহেতু অলমষ্ট 100 years তেওঁলোকে ৰুল কৰিছে ন, তেওঁলোকৰ এভৰিথিং ৰীলৰ মানে যোনটো ফিল্ম আছিলে কডেকৰ ফিল্মৰ পৰা লৈ পেলাই কেমেৰাৰ পৰা লৈ পেলাই এভৰিথিং দে জাষ্ট ৰুল দ্য হোল কোম্পানী অফ ফটোগ্ৰাফী, ৰাইট? মানে অকলে আৰু মনাৰ্কি টাইপ। চ' তেওঁলোকে এই বস্তুটো নাভাবিলেই কি মানে উইথ দ্য চেঞ্জিং ৱৰ্ল্ড আমিও ধৰক সেই ফিল্মৰ পৰা গৈ ডিজিটেললৈকে যাওঁ। চ' আৰু তেওঁলোকে যেতিয়ালৈকে ভাবিলে তেতিয়ালৈকে নিকন বা বেলেগ কোম্পানীবিলাকে অলৰেডি মানে ফিউজি ফিল্মছ, নিকন এইবিলাকে অলৰেডি মানে ভাল কেমেৰা উলিয়াই দিলে ডিজিটেলত। চ' সেইটো বস্তু বহুত ইণ্টাৰেষ্টিং। কি মানে সেইটোৱে কি উইথ টাইম আমি চেঞ্জ হ'ব লাগে, ৰাইট? চ' সেই বস্তুটো মানে তেওঁলোকে আৰু ভাবিলে ন কি ইমান বছৰ ৰুল কৰিলোঁ সেই বস্তুটোৱে চ' সেই নিকনে হৈ গ'ল, পিছতকৈ ফিউজি ফিল্মে হৈ গ'ল। তেওঁলোকে মানে সেই গেমটো খেলি দিলে আৰু কডেক মানে তাতে পিছত পৰি গ'ল। আৰু আজি আৰু এট দ্য এণ্ড অফ দ্য ডে সেই ফটোগ্ৰাফী পাৰ্টটো বা ফটো কোম্পানী বা ফটোগ্ৰাফী পাৰ্টটো তেওঁলোকে অলমষ্ট নাইকিয়া আৰু অলমষ্ট ইটছ শ্বাট ডাউন। আই থিংক 2011 মানত তেওঁলোকে নিজৰ ফটোগ্ৰাফী পাৰ্টটো বন্ধ কৰি দিলে, মই যিমান জানো আৰু। বাট দিছ ৱাজ ৰিয়েলি ইণ্টাৰেষ্টিং। চ' ইমান যদি আমি শিকিলোৱে, লেটছ টক এবাউট কডেক না। কডেক কি লিখোঁ? কডেক কেমেৰা। Kodak camera company. History of Kodak company, the shocking downfall of Kodak, the rise and the fall of Kodak. I think etu Hindi ase. Okay, so I think etu Hindi ase. So ei bostu to moi ebar sai lom dei.